কি হ'ল কি হ'ল বন্ধু দৰ্শক কবিৰাজ আজি বৰমুৰৰ তিনিআলিত আমি পথ সুৰক্ষা সজাগতা সভাৰ উদ্দেশ্যে এক বাটৰ নাটৰ কাৰ্যসূচীৰে সমূহ ৰাইজলৈ আমি এটা বাৰ্তা দিবৰ কাৰণে এক প্ৰয়াস কৰা হৈছে। আমি সকলোৱে জানো বিভিন্ন উৎসৱ পাৰ্বণ পৰীক্ষাৰ ৰিজাল্ট আৰু আমি কিবা লাগে কোৱা মই গুগল পে কৰিছো তুমি নমস্কাৰ পালি আজি কিমান আছে দেউতা পইচা দেউতা আমাৰ চিনি দাদাটো দাদা পইচা আমাৰ চিন্তা নকৰে মই পইচা চিন্তা কৰিলো নকয় নকয় পুরো আজি জীবন পইচা লাগে এটা 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 সাবিটো লগাইছিলে বাইকতে মই মাৰিব নোৱাৰো তোমাক আজি কি দিব একো নহয় চোৱা পুৰাটো হলো হয় ন কেনেকৈ আমি চালি দি দিও চাপ কি অকমান ভিতৰত প্ৰথম কাম আছে গম পাই না আজি মানে কি একো নহয় দি দিও বল লাহালা খাব দিবা ভাই ঠিক আছে হেলমেট লৈ যা এই নালাগে নালাগে হেলমেট লৈ যা নালাগে নালাগে আৰে হেলমেট লৈ যা নালাগে নালাগে হ'ব দিয়া যাব দিয়া
পানী 2 বটল লৈ আহিবা আৰু পাঁচটামান লৈ আহিবা বন্ধু। এই বন্ধু সোনকালে আহা আহিবা গুলি মাৰা বন্ধু আমাৰ ফটো নেমাৰে ফটো নেমাৰে ঠিক মানে বন্ধু খাবই লাগিব বন্ধু তোমাৰ লগতে খাই দিছো কি হ'ল দৰ্শক কৰ্মী ৰাইজ আজি বৰমুৰৰ তিনিআলিত আমি এক পথ সুৰক্ষা সজাগতা সভাৰ উদ্দেশ্যে এক বাটৰ নাটৰ কাৰ্যসূচী সমূহ ৰাইজলৈ আমি এটা বাৰ্তা দিবৰ কাৰণে এক প্ৰয়াস কৰা হৈছে। আমি সকলোৱে জানো বিভিন্ন উৎসৱ পাৰ্বণ পৰীক্ষাৰ ৰিজাল্ট আৰু আমি সুৰক্ষা কৰি বাইক মটৰচাইকেল আৰু গাড়ী মটৰ চলোৱাৰ ফলত আমি বিভিন্ন দুৰ্ঘটনা সংঘটিত হোৱা আমি দেখা পাইছো। সেয়েহে আমি এই দুৰ্ঘটনা ৰোধ কৰিবৰ কাৰণে
মাজুলী জিলা পৰিবহণ বিভাগৰ তৰফৰ পৰা এক বাটৰ নাটক কাৰ্যসূচীৰ জৰিয়তে আমি গড়মূৰবাসী ৰাইজক এটা বাৰ্তা দিব বিচৰা হৈছে। এনেদৰে মানি চলিব লাগে, সেয়েহে ৰাইজৰ উদ্দেশ্যে জনাবৰ বাবে আজি এই বাটৰ নাটক কাৰ্যসূচী আমি ৰূপায়ণ কৰিছিলোঁ। আমি এই বাটৰ নাটৰ জৰিয়তে আমি দেখুওৱা হৈছে যেন পৰীক্ষাত আমাৰ যেতিয়া ল'ৰা ছোৱালীয়ে আমি ভাল ৰিজাল্ট কৰে আৰু সেই উৎফুল্লিত আমাৰ আনন্দৰ মাজতে আমি নিজৰ মা দেউতাই আমি ল'ৰা ছোৱালীৰ হাতত মটৰচাইকেল আৰু গাড়ী মটৰ এৰি দিওঁ আৰু যাৰ ফলত তেওঁলোক হেৰাই যায়। সেয়েহে এই বাটৰ নাটৰ কাৰ্যসূচীৰে আমি সমূহ দৰ্শক তথা মাজুলীবাসী ৰাইজক এটা অনুৰোধ জনাব বিচাৰিছো যেন আমি পথ সুৰক্ষাৰ ক্ষেত্ৰত কেনেধৰণৰ নীতি নিয়ম মানি চলিব লাগে। সেয়েহে আমি সকলোকে জনাব বিচৰা হৈছে যেন আমি দুচকীয়া বাহন চলাওঁতে চালক আৰু আৰোহীসকলে দুয়োজনে হেলমেট পৰিধান কৰাটো বাধ্যতামূলক। পোনপ্ৰথমে মাজুলী জিলা পৰিবহণ বিভাগ তথা মাজুলী জিলা পথ সুৰক্ষা সমিতিৰ তৰফৰ পৰা সমূহ মিডিয়াবৃন্দলৈ আমাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আজি আমাৰ ইয়াত সহযোগ কৰাৰ কাৰণে। আপোনালোকে জানে প্ৰত্যেক বছৰে ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ পালন কৰা হয়। এইবাৰ ভাৰত চৰকাৰৰ নিৰ্দেশ মৰ্মে অসম চৰকাৰৰ সহযোগত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ জানুৱাৰী 15 তাৰিখৰ পৰা ফেব্ৰুৱাৰী 14 তাৰিখলৈ পালন কৰিবলৈ লোৱা হৈছে। সেই উপলক্ষে আমি জিলা পৰিবহণ বিভাগৰ তৰফৰ পৰা মাহজোৰা বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে আমি ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উদযাপন কৰিছোঁ। তাৰে আজি 12/2/2014 তাৰিখে ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উপলক্ষে বাটৰ নাট আমি এটা বাটৰ নাট প্ৰদৰ্শন কৰিছোঁ। এই বাটৰ নাটৰ প্ৰদৰ্শনৰ জৰিয়তে আমি মাজুলীবাসী ৰাইজলৈ এটা মেছেজ দিব বিচাৰিছোঁ যাতে দুচকীয়া বাহন চলাওঁতে সদায় হেলমেট ব্যৱহাৰ কৰে, চলোৱাজন লগতে পিছফালে বহাজনে। আৰু এটা কথা, কম বয়সৰ ল'ৰা ছোৱালীক মাক বাপেকে কেতিয়াও যাতে নিজৰ গাড়ী বা মটৰচাইকেল এৰি নিদিয়ে, এইটো আমি প্ৰস্থাপন কৰিবলৈ এটি বাটৰ নাট প্ৰদৰ্শন কৰিছোঁ। আমি ভাবিছোঁ উক্ত বাটৰ নাটৰ জৰিয়তে আমাৰ মাজুলীবাসী ৰাইজৰ লগতে গড়মূৰবাসী ৰাইজ উপকৃত হ'ব। আমাৰ মটো উদ্দেশ্য আৰু লক্ষ্য ফাইন কটা নহয়, আমাৰ মূল উদ্দেশ্য হ'ল মানুহক সজাগ আৰু সচেতন কৰা। সেয়ে আমি মানুহক সজাগ আৰু সচেতন কৰিবৰ কাৰণে আমি মানুহক আপিল কৰিছোঁ, আপোনালোকে সদায় দুচকীয়া বাহন চলাওঁতে চালক আৰোহী উভয়ে হেলমেট পৰিধান কৰক। চাৰিচকীয়া বাহন চলাওঁতে চালক আৰোহীসকলে ছিট বেল্ট পৰিধান কৰক। মাদক দ্ৰব্য সেৱন কৰি কোনেও